মাননীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ নেতৃত্বাধীন বিজেপি দলটোৱে অসম চুক্তি সম্পৰ্কত কৈ আছিলে যে লেটাৰ এণ্ড স্পিৰিট মানে আখৰে আখৰে তেওঁলোকে পালন কৰে। তাৰ কাৰণে তেওঁলোকৰ চৰকাৰে ন্যায়াধীশ বিপ্লৱ শৰ্মা নেতৃত্বত এখন কমিটি বনাইছিল। সেই কমিটিখনৰ ৰিপৰ্টটো ক'ত গ'ল? 6 নম্বৰ দফা কাৰ্যকৰী কৰাৰ কাৰণে বিজেপিয়ে যিখন কমিটি বনাইছিল সেই কমিটিৰ ৰিপৰ্ট ক'ত গ'ল? তাৰ ইমপ্লিমেণ্টেশ্যন কি হ'ল? ইমপ্লিমেণ্টেশ্যন বাদ দিয়ক, এই ৰিপৰ্টৰ ষ্টেটাছটো ইমপ্লিমেণ্টেশ্যন বহুত দূৰ কিবা ষ্টেটাছটো কি? 6 নম্বৰ দফা কাৰ্যকৰীকৰণ কৰা কমিটিৰ ষ্টেটাছটো মাননীয় প্ৰধানমন্ত্ৰী মোদী ডাঙৰীয়াৰ পৰা আমি জানিব বিচাৰিছো। তেখেতে আমাৰ প্ৰধানমন্ত্ৰী এজন সাধাৰণ নাগৰিক হিচাপে, এজন সাধাৰণ অসমবাসী হিচাপে আমি এইটো তেওঁৰ পৰা জানিব বিচাৰিছো। কাৰণ এইটো আমাৰ আৱেগ লৈ তেওঁলোকে পলিটিক্স কৰিছিল ইমান বছৰ। তেওঁলোকক কথা বিশ্বাস কৰি মানুহে ভোট দিছিল। ভোট দিয়াৰ পিছত এইখিনি তেওঁলোকে কি কৰিলে? অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ এটা স্পীচ আছিল লাষ্ট পাৰ্লিয়ামেণ্ট ইলেকশ্যনৰ আগত, এছেম্বলি ইলেকশ্যন, প্ৰাইম ইলেকশ্যনৰ আগত, যে তেওঁলোকে অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি, ৱাৰ্ডটো মই আকৌ কৈ দিছো দেই, নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট অথৰিটি তেওঁলোকে বনাব অসমৰ বানপানী আৰু গৰাখহনীয়া সমস্যা সমাধানৰ কাৰণে। এই নৰ্থ ইষ্ট ৱাটাৰ মেনেজমেণ্ট কমিটিখন বনালে নে নাই? যদি বনোৱা নাই, কিয় বনোৱা নাই? পঞ্চায়ত বা পাৰ্লিয়ামেণ্টলৈকে মানুহে আপোনালোকক ভোট দিছে, আপোনালোকৰ কথা বিশ্বাস কৰিম। কিয় বনোৱা নাই? আৰু যদি বনাইছে ইয়াৰ বৰ্তমান ষ্টেটাছটো কি, কি পৰ্যায়ত আছে, এই কথাখিনি আমাক জনাব লাগে। তেওঁ কৈছিলে যে কৃষকৰ আয় দুগুণ কৰিব। ৰাষ্ট্ৰীয় পৰ্যায়ত কৃষকৰ আন্দোলন হৈছে, কি হৈছে সেইবিলাক চবেই আপোনালোকে জানে, সেইবিলাকো আমি ক'বলৈ নাযাওঁ। অসমৰ ক্ষেত্ৰত কৃষকৰ আয় কিমান গুণ হ'ল? তেওঁ যে কৈছিলে দুগুণ হ'ল, একচুৱেলি কিমান হ'ল এইটোকে আমাক জনাব লাগে। অসমটো কৃষি প্ৰধান ৰাজ্য, চবেই জানে যে কৃষি, অসমৰ কৃষি খণ্ডত 100% এগ্ৰিকালচাৰেল লেণ্ডত তেওঁলোকে ইৰিগেশ্যন কৰে, জলসিঞ্চন কৰে। অসম বিধানসভাৰ এটা তথ্য তেওঁলোকে কৈছে, অসমৰ বিজেপি নেতৃত্বাধীন চৰকাৰে কৈছে, মই বিজেপি হৰটো আকৌ ৰিপিট কৰিছো, বিজেপি নেতৃত্বাধীন চৰকাৰখনে কৈছে যে তেওঁলোকে অসমত মাত্ৰ 5.4% এগ্ৰিকালচাৰ লেণ্ডত আজিলৈকে মাত্ৰ ইৰিগেশ্যন হৈছে, জলসিঞ্চন। কি কৈছিলে তেওঁলোকে? 100%, 100% কৃষি ভূমিক তেওঁলোকে জলসিঞ্চনৰ ব্যৱস্থা কৰিব। যুক্তিও আছিল, মানুহে বিশ্বাসো কৰিছিল, কাৰণ অসম কৃষি প্ৰধান ৰাজ্য। কিন্তু বিগত দুটা কাৰ্যকালত, চেণ্ট্ৰেলত আৰু ষ্টেটতো আজি আমি নকওঁ, দুটা কাৰ্যকালত তেওঁলোকে কৃষি ভূমি জলসিঞ্চন কৰিব পাৰিছে মাত্ৰ 5.4%।